নমস্কাৰ বন্ধু বান্ধৱীসকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ PMAY ঘৰক লৈ বৃহৎ ঘোষণা অৰ্থাৎ চৰকাৰী ঘৰক লৈ বৃহৎ ঘোষণা কৰিছে। সাজু কৰি ৰাখক আপোনাৰ যাৱতীয় নথি পত্ৰ বিনামূলীয়া ঘৰ পাবৰ বাবে। যিসকলে পোৱা নাই তেখেতসকলৰ বাবে আপুনি লাভ কৰা নাই নেকি চৰকাৰী ঘৰ? আপুনি যদি চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে যাৱতীয় নথি পত্ৰ আপুনি সাজু কৰি ৰাখক। হাজাৰ হাজাৰ ঘৰ লাভ নকৰা পৰিয়ালসকললৈ দিব বিনামূলীয়া ঘৰ। যিসকলে ঘৰ পোৱা নাই তেখেতসকলক চৰকাৰী ঘৰ বিনামূলীয়াকৈ দিব। চৰকাৰে 1 লাখৰো অধিক পৰিয়ালক পকী ঘৰ দিবলৈ ব্যৱস্থা কৰিছে। শীঘ্ৰে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়াৰ কাম। বিনামূলীয়া চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়াৰ কাম শীঘ্ৰে আৰম্ভ হ'ব। কেন্দ্ৰই অসমলৈ আগবঢ়াইছে 1,71,593টা ঘৰ। কেন্দ্ৰ চৰকাৰে অসম চৰকাৰক দিছে। তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ টকা। তালিকাত নাম অহাৰ লগে লগে আপোনালোকৰ একাউণ্টত টকা সোমাই যাব। চৰকাৰে হিতাধিকাৰীলৈ কোনো দুৰ্নীতি নোহোৱাকৈ টকা দিব, অৰ্থাৎ কোনো দুৰ্নীতি নহ'ব। সাজু কৰি ৰাখক পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংকৰ পাছবুক, DBT বেংক একাউণ্ট আপোনালোকে সাজু কৰি ৰাখিব লাগিব চৰকাৰী ঘৰ পাবৰ বাবে। সাজু কৰি ৰাখক পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংকৰ পাছবুক। শীঘ্ৰে আৰম্ভ হ'ব